নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET DLEDৰ যি নটিফিকেশ্যন আছিল নটিফিকেশ্যনখন আউট হৈছে। আপোনালোকৰ DLED এইবাৰ অনুষ্ঠিত হ'ব। তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিছে কেতিয়াৰ পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব বা কেতিয়া পৰীক্ষা হ'ব, কেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, সেই বিষয়ে মই আপোনালোকক জনাম। ইয়াত কৈছে যে আপোনালোকৰ HSত 50% মাৰ্কছ থাকিব লাগিব আপোনালোকৰ জেনেৰেল কেটেগৰীৰ কাৰণে, আৰু SC ST কাৰণে 5% ৰিজাৰ্ভেশ্যন 5% ৰিলেক্সেশ্যন দিয়া হ'ব, অৰ্থাৎ 45% পালেই হৈ যাব। ৰিজাৰ্ভেশ্যন থাকিব, ৰিজাৰ্ভেশ্যনখিনি যেনেকৈ আগৰ পলিচি মতে গভৰ্ণমেণ্টৰ পলিচি মতে ষ্টাৰ্ট হয় তেনেকেই হ'ব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজটো 600 আপোনালোকে দিব লাগিব। তাৰপৰা পেইড টেষ্টৰ ভেনুখিনি পিছৰ পৰ্যায়ত আপোনালোকে উল্লেখ কৰা হ'ব। এইখিনি কথা উল্লেখ কৰিছে, আপোনালোকে চাব পাৰে। আপোনালোকৰ যি অনলাইন আবেদন হ'ব, অনলাইন আবেদন অহা 22 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 11 আগষ্টৰ দিনা আপোনালোকক ক্লজিং কৰা হ'ব। তাৰপিছত এডমিট কাৰ্ড 1 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব ছেপ্টেম্বৰ, আৰু এক্সামটো হ'ব 8 ছেপ্টেম্বৰ দিনা, আৰু ৰিজাল্ট দিব 23 তাৰিখে। গতিকে আপোনালোকৰ যি DLED আছে সেই DLEDৰ অনলাইন ফৰ্ম 22 তাৰিখৰ পৰা আৰম্ভ হ'ব।